CBSE ফালৰ পৰা নতুনকৈ ওলাইছে 212টা সুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2025 আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 212টা চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন CBSE ফালৰ পৰা ওলাইছে আৰু ইয়াৰে প্ৰথম যে সুপাৰিনটেণ্ডেণ্টৰ কাৰণে ওলাইছে 142টা পদ আৰু ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আপোনালোকে তাৰপিছত ইয়াৰ উপৰি আপোনালোকৰ কম্পিউটাৰ বিচাৰিছে আপোনালোকে কম্পিউটাৰৰ উইণ্ডোজ MS অফিচ হেণ্ডেলিং অফ লাৰ্জ ডাটাবেছ ইণ্টাৰনেট এইকেইটা আপোনালোকে জনা হ'ব লাগিব আৰু বয়সৰ ক্ষেত্ৰত এই যি 142টা সুপাৰিনটেণ্ডেণ্টৰ কাৰণে পদ ওলাইছে আপোনালোকে 30 বছৰলৈকে পাৰিব আৰু যদিহে আপোনালোকে 30 বছৰলৈকে পাৰিব আৰু ছেকেণ্ড যোনটো জুনিয়ৰ এছিষ্টেণ্টৰ পদ ওলাইছে ইয়াৰ টোটেল পদ হ'ল 70টা আৰু আপোনালোকৰ পে' লেভেলটো 2 শিক্ষাগত অৰ্হতাটো ইয়াৰ কাৰণে বিচাৰিছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 12 পাছ হ'ব লাগিব আপোনালোকে অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই পাৰিব আৰু আপোনালোকৰ এই টাইপিং স্পীড অফ 35 WPM ইন ইংলিছ অৰ 30 WPM হিন্দী অফ কম্পিউটাৰ তো আপোনালোকৰ কম্পিউটাৰ টাইপিং স্পীডটো ইয়াত ধৰি দিছে আপোনালোকে ইমানটো স্পীড হ'লেহে পাৰিব আৰু বয়সৰ ক্ষেত্ৰত ইয়াৰ কাৰণে ধৰিছে 18 পৰা 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এজৰ ক্ষেত্ৰত আপোনালোকৰ ধৰি দিছে যদিহে SC বা ST হয় ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব OBC NC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD ওমেন সকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু PWD OBC NC সকলে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST সকলে 15 বছৰ বেছি হ'লেও পাৰিব এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ধৰি দিছে UR OBC EWS সকলে দিব লাগিব 800 টকা SC ST PWD এক্স সাৰ্ভিচমেন ওমেন আৰু ডিপাৰ্টমেণ্টৰ যদি কোনোবা কেণ্ডিডেটে এপ্লাই কৰে তেতিয়া এপ্লিকেশ্যন ফিজ তেওঁলোকে দিব নালাগে আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হ'ল আপোনালোকৰ 31 জানুৱাৰী তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে CBSE ফালৰ পৰা ওলোৱা তেতিয়াহ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আজিৰ পৰা অনলাইন আবেদন কৰিব